চামগুৰি সমষ্টিৰ অন্তৰ্গত আজি ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত প্ৰাংগণত বিশেষ গাঁও সভা অনুষ্ঠিত। নগাঁও জিলাৰ গৰাচান উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত প্ৰাংগণত আজি বিশেষ গাঁও সভা অনুষ্ঠিত হয়। আজি বিশেষ গাঁও সভাত সভানেতৃত্ব কৰে সেলিমা চৌধুৰী, পঞ্চায়ত সভানেত্ৰী ৰৌমাৰী ৰূপহী। আজিৰ সভাত বহুকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হয়। বিশেষকৈ নতুন কৰ্মৰ পৰিকল্পনাৰ ওপৰত সজাগতা, বাল্য বিবাহ নিৰ্মূলৰ ওপৰত সজাগতা, বিকশিত ভাৰত নিশ্চিত নিয়োগ জীৱিকা মিছন, গ্ৰামীণ আইন 2025-2026 ওপৰত পৰ্যালোচনা কৰা হয়। আজিৰ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজসেৱক নুৰুল আমিন চৌধুৰী, লগত উপস্থিত থাকে পঞ্চায়তৰ উপসভাপতি আজাহাৰ উদ্দিন আৰু লগতে পঞ্চায়তৰ প্ৰতিনিধিসকল, অফিচ ষ্টাফ উপস্থিত থাকে। আজিৰ সভাখনত শলাগৰ শৰাই আগবঢ়াই সচিব ডিম্বেশ্বৰ শৰ্মা বৰুৱাই। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। নমস্কাৰ। তাকে আমাৰ চেলাবাসকললৈ ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আজি বছৰৰ শেষৰখন গাঁও সভা অনুষ্ঠিত হৈছে, যি গৰাজান ব্লকৰ অন্তৰ্গত ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত। কি ক'ব? নমস্কাৰ, মোৰ নাম সেলিমা চৌধুৰী। মই ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়তৰ সভানেত্ৰী। আজি ভাৰত চৰকাৰৰ বিকশিত ভাৰতজী ৰামজী আইনৰ ওপৰত গাঁও সভাখন হৈছে। এই আঁচনিৰ দ্বাৰা ৰাইজ উপকৃত হ'ব, সেই বিষয়ে সজাগতা হিচাপে আঁচনিখনৰ ওপৰত আজি আলোচনা কৰা হ'ল। হয়তো হয়। আৰু পাছত আমাৰ স্থানীয় ব্যক্তি আছে। কি ক'ব? আজি এখন সুন্দৰ গাঁও সভা অনুষ্ঠিত কৰিছে যি ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত। কি ক'ব? চব নমস্কাৰ। প্ৰথমে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গাঁও পঞ্চায়তত এখনি জৰুৰী গাঁও সভা অনুষ্ঠিত হৈছে। ভাৰত চৰকাৰে নতুনকৈ বিকশিত ভাৰত জি ৰামজী আঁচনি লঞ্চ কৰিছে, তাৰ ওপৰত বিশেষভাৱে আলোচনা হৈছে। MG এনৰেগা আঁচনিৰ অধীনত শ্ৰমিকসকলে 100 দিনৰ নিয়োগ নিশ্চিত আছিলে। এই আঁচনিখনে 125 দিন কৰিলে, তাৰ কাৰণে আমি ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে ভাৰত চৰকাৰলৈ এটা বিশেষ অনুৰোধ চৰকাৰলৈ আমি এটা অনুৰোধ পঠাব বিচাৰিছোঁ, যাতে পঞ্চায়তবিলাকৰ কাম ত্বৰান্বিত হয় আৰু ৰাজনীতিৰ ঊৰ্ধত পঞ্চায়তৰ কাম কাজবিলাক চলিবলৈ দিয়ে। ৰাজনৈতিক হস্তক্ষেপ পঞ্চায়তত হ'লে পঞ্চায়তৰ কামবিলাক স্থবিৰ হয়, গতিকে অগ্ৰগতি খুব কম হয়। গতিকে পঞ্চায়তবিলাকে যাতে মুকলিকৈ কাম কৰিব পাৰে, ৰাইজৰ ইচ্ছামতে কাম কৰিব পাৰে, তাৰ ওপৰত আমি চৰকাৰলৈ এটি বিশেষ অনুৰোধ পঠালোঁ। সেইটো হয়। আৰু ৰৌমাৰী ৰূপহী যি গাঁও পঞ্চায়ত কাম কৰিবলৈ যথেষ্টখিনি আছে, কাৰণ ৰাস্তা ঘাটৰ পৰা ধৰি পৰা যথেষ্টখিনি কাম কৰিবলগীয়া আছে আগন্তুক দিনত। কি ক'ব? সেয়াৰ ওপৰত আলোচনা কৰা হৈছে নেকি? নাই, আঁচনি যিখিনি আছে এইখিনি আমি ইতিমধ্যে একশ্যন প্লেনখন জমা দিছোঁ। তাৰ ওপৰত আমি নতুন আঁচনি প্ৰপ'জ কৰিছোঁ। মই আশা ৰাখিছোঁ সেইমতে চৰকাৰে আৰু ৰাইজৰ সহযোগত আমাৰ কামখিনি আগলৈ গৈ থাকিব। আৰু যোনখন আপোনাৰ নতুন পঞ্চায়ত কমিটি আপোনালোক গঠন কৰা হৈছে, দুইখন আপোনালোকৰ এবাৰ গঠন হৈছে ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়ত নতুন পঞ্চায়ত কমিটি, কামখিনি ধুনীয়াকৈ সুচাৰুভাৱে দেখিছোঁ, পৰিচালনা কৰিছে, কাম কাজ কৰিছে। এই ক্ষেত্ৰত কি ক'ব আপুনি? আমি দেখিছোঁ গোটেই কমিটিখনে যিখন আপোনালোকৰ বিগত পঞ্চায়তৰ দিনত এটা দালাল চক্ৰই পঞ্চায়তখন হ্ৰাস কৰিছিলে। দালাল চক্ৰই যিবিলাক কাম কৰিছে প্ৰতিটো কামতে তেওঁলোকে লুণ্ঠন চলাই গৈছিলে। এতিয়া আমি চব লুণ্ঠন বন্ধ কৰিছোঁ। লুণ্ঠন বন্ধ কৰাৰ পিছত এই দালাল চক্ৰটো অলপ প্ৰভাৱ খাটাবলৈ চেষ্টা কৰিছে, কিন্তু প্ৰভাৱ খাটাব পৰা নাই আৰু ভৱিষ্যতে প্ৰভাৱ খাটাব। উন্নয়ন খণ্ডৰ পৰা অভিযন্তাক পঠাই কিছুমান আঁচনিৰ তদন্ত কৰাইছে। তদন্তত এই আঁচনিবিলাকৰ কাম সম্পূৰ্ণ হোৱা নাই বুলি উল্লেখ কৰিছে। গতিকে তাৰ ওপৰত আমি ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিম আৰু এই দালালবিলাকক আমি পঞ্চায়তৰ পৰা আঁতৰাই ৰাখিম যিকোনো মূল্যৰ বিনিময়ত। সেইটো হয়। আৰু আপোনাৰ পঞ্চায়তৰ যথেষ্টখিনি অভিজ্ঞতা আছে, বাইদেউ আছে বা আপোনাৰ আছে, যথেষ্ট পঞ্চায়তত আপোনালোকে
কাৰ্যকাল আগতে কৰিছে, অভিজ্ঞতা আছে। এবাৰ যিখন পঞ্চায়ত কমিটি গঠন আপোনালোকৰ বডিখন বনোৱা হৈছে, আপুনি যথেষ্ট অভিজ্ঞতাপূৰ্ণ, আপুনিও আছে লগতে চলাই নিব লাগিব, কি এটা দায়িত্ব আহি গৈছে, কি ক'ব এই ক্ষেত্ৰত? চাওক, ঘাট প্ৰতিঘাতৰ ভিতৰতে কাম কাজবিলাক চলাই থাকিব লাগিব। হয়, আমাৰ পঞ্চায়তৰ যিসকল ৱাৰ্ড সদস্য আছে হয়। সৎ, বেছিভাগেই সৎ, হয়, আৰু তেওঁলোকৰ কাম কৰাৰ মানসিকতা আছে, আৰু সৎ পথেৰে তেওঁলোক আগুৱাই যাব বিচাৰিছে। গতিকে এইসকলক লৈ পঞ্চায়তটো আগুৱাই যাব পাৰিব বুলি মই আশা ৰাখোঁ। সেইটো হয়। লগতে আমাৰ চেনেলৰ পৰা আপোনালোকক ইংৰাজী নম্বৰ শুভেচ্ছা থাকিলে, আৰু লগতে ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়তো উন্নয়নত এখোজ আগবাঢ়ি যাওক আৰু চামগুৰি সমষ্টিৰ ভিতৰত এটা জাকত জিলিকা পঞ্চায়ত গঢ়ি উঠক, আমাৰ সেয়াই কামনা। ধন্যবাদ।